আগে পিছে যেনেধৰণে আমি দেখা পাইছোঁ, মই তাৰ প্ৰতি অলপ সচেতন হৈ দুই এটা অনুৰোধ কৰিব খুজিছোঁ। যিসকল ৰাইজ, যিসকল কৰ্মকৰ্তাই বিজেপি দল জইন কৰিব বা অংশগ্ৰহণ কৰিব, আজিৰ পৰা বিজেপি হৈ পেলাই কাম কাজ কৰিব, তেখেতসকলৰ মনত কোনো ধৰণৰ শংকা হ'ব নালাগে। এই সুযোগতে আদৰণি ভাষণ, এই সুযোগতে মই দুই এষাৰ কথা ছাৰক ক'ব খুজিছোঁ। ছাৰ, আমি যিটো প্ৰাংগণত আজি এই কাৰ্যসূচী আয়োজন কৰা হৈছে, ভাল লগা কথা হৈছে যে আপোনাৰ নেতৃত্বত কাৰ্বি আংলঙৰ যিটো সেৱা আৰু বিশেষকৈ কাৰ্বি জাতিৰ বাবে যিখিনি আপুনি যত্ন লৈছে, কাৰ্বি জাতি প্ৰতিটো ক্ষেত্ৰত আগুৱাই যাব পাৰে, উন্নয়ন হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি কাৰ্বি ভাষাক লৈ পেলাই বিভিন্ন ধৰণৰ যত্ন লৈছে। আমি লগত আছো, আমি দেখিছোঁ। আৰু সেই কাৰ্বি ভাষাক মজবুত কৰিবৰ বাবে আৰু অধিক শক্তিশালী কৰি সৰ্বস্পৰ্শী সৰ্বগ্ৰাহী কৰিবৰ বাবে যিটো আপোনাৰ যিটো নীতি, এই নীতিৰ লগতে সংগতি ৰাখি প্ৰতিটো পৰিষদীয় সমষ্টিত একোটাকৈ কাৰ্বি মিডিয়াম স্কুল ছাৰ আপুনি দিছিলে। আৰু ভাল লগা কথা, সেই কাৰ্বি মিডিয়াম স্কুল আমাৰ এইখন প্ৰাংগণতে আছে। মই ইয়াত অনুৰোধ জনাব খুজিছোঁ যে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড যিখিনি ইছ্যু আছে আমাৰ ইয়াত, কাউন্সিল ফালৰ পৰা আপোনাৰ নেতৃত্বত ইয়াত কেনেকুৱা বিল্ডিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধাবিলাক দিয়া হৈছিলে, সেইখিনি সম্পূৰ্ণ হৈ উঠা নাই। গতিকে মই ৰিমাইণ্ড কৰিব খুজিছোঁ, আমাৰ ৰাইজে যিহেতু আগ্ৰহ কৰিছে যে ছাৰক এই কথাটো একবাৰ উনুকিয়াই দিব লাগে যে আমাৰ এই ফিল্ডত যিটো কাৰ্বি মিডিয়াম স্কুলৰ যিটো গোটেই ব্যৱস্থাটো আছে, এই ব্যৱস্থাটো আটক ধুনীয়া বনাই দিব লাগে। আৰু তাৰ বাবে যিখিনি পদক্ষেপ আছে আপুনি গ্ৰহণ কৰিব বুলি মোৰ বিশ্বাস আছে। ৰাইজে এইখিনি আগ্ৰহ কৰিছিলে, যাৰ বাবে মই বিশেষকৈ আপোনাক এই কথাটো উনুকিয়াই দিছোঁ। আমাৰ পুৰাত ল'ব খুজিছোঁ, আমি আলিংগন কৰিব খুজিছোঁ, আমাৰ মাজত কোনো ধৰণৰ ভেদাভাৱ নাথাকিব, আমি কোনো নতুন পুৰণাৰ কথাও নাথাকিব। আমাৰ জ্যেষ্ঠ নেতৃবৃন্দসকলে কৈছে, আমাৰ CM ছাৰে কৈ আছে যে যোনে যেনেকুৱা কাম কৰাৰ ক্ষমতা থাকিব, তেওঁলোকক সেই কাম কৰাৰ সুবিধা এই বিজেপি মঞ্চৰ পৰা দিয়া হ'ব। আৰু তেনেধৰণৰ এটা ব্যৱস্থা অনুভৱ কৰি দিনে দিনে সকলোৱে ওলাই আহিছে আৰু বিজেপিক অভূতপূৰ্বভাৱে শক্তিশালী কৰা নিজৰ ভূমিকা সাব্যস্ত কৰিছে। আমাৰ জ্যেষ্ঠ ইয়াত কৰ্মকৰ্তা বন্ধু বান্ধৱীসকল আছে, জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি মণ্ডল পৰ্যায়লৈকে। আমাৰ বুথৰ ইয়াত সভাপতি ফুলিং তেওঁ নাগৰীয়াও আছে, তেখেত ইতিমধ্যে আমাৰ CM ছাৰক আদৰণি জনাইছে। এইগৰাকী কষ্ট কৰা আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা, আমি সকলোৱে মিলিখিনি একেলগত আন এজনক শ্ৰদ্ধা সন্মান যাচি, আন এজনক সহায় সহযোগিতা কৰি আমি আমাৰ বিজেপি দলক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দল হিচাপে আমি গঢ়ি তোলাত আমাৰ যিটো ভূমিকা আছে তাক আমি পালন কৰিম। এই কাৰ্যসূচীত আপোনালোক সকলোলৈকে আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আকৌ এবাৰ কাদম নমস্কাৰ। ৰাইজ, আমি দেখিছোঁ সন্মানীয় CM ডক্টৰ প্ৰিয়াম ডাঙৰীয়াৰ নেতৃত্বত বেলেগ বেলেগ সমষ্টিত যেনেধৰণে উন্নয়নমূলক কাম কাজ হৈছে, ঠিক তাৰ লগত সংগতি ৰাখি আমাৰ কপি পৰিষদীয় সমষ্টিটো বিভিন্ন ধৰণৰ কাম কাজ, উন্নয়নমূলক কাম কাজ হৈছে। মই ক'ব খোজো, এয়া আৰম্ভণি মাত্ৰ। আগন্তুক সময়ত এই যিটো অবিৰাম যাত্ৰা উন্নয়নৰ কামৰ ক্ষেত্ৰত আমাৰ CM ছাৰৰ নেতৃত্বত আমি যেনেধৰণে সংকল্পবদ্ধ হৈ আগুৱাই আহিছোঁ, ওলাই আহিছোঁ, নিৰন্তৰভাৱে এইটো গৈ থাকিব, আগবাঢ়ি থাকিব। আমি অতিকৈ ব্যস্ত থকা এগৰাকী নেতা আমাৰ মাননীয় CM ডক্টৰ প্ৰিয়াম ডাঙৰীয়া, তেখেত অলপতে দিল্লী, অলপতে দিছপুৰ, অলপতে ডিফুত আমি দেখা পাওঁ।
দিনে ৰাতি একাকাৰ কৰি সৰ্বসাধাৰণ ৰাইজৰ উন্নতিৰ বাবে তেখেত যেনেধৰণে কষ্ট স্বীকাৰ কৰিছে, পৰিশ্ৰম কৰিছে, আমি সকলোৱে তেখেতৰ এই কষ্ট আৰু পৰিশ্ৰমৰ পৰা আমি অনুপ্ৰেৰিত হৈছোঁ আৰু তেখেতক লগ দিবৰ বাবে আমি সকলোৱে ওলাই আহিছোঁ, আগবাঢ়ি আহিছোঁ। এই সভাৰ জৰিয়তে যিসকল সন্মানীয় বুদ্ধিজীৱী ৰাজনৈতিক কৰ্মকৰ্তাসকল বেলেগ বেলেগ ৰাজনৈতিক দল সংগঠনৰ পৰা ত্যাগ কৰি আজি বিজেপি দলত যোগদান কৰিম বুলি ওলাই আহিছে, তেখেতসকলক মই আমাৰ মণ্ডলত, আমাৰ দলত আদৰণি জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু ক'ব খুজিছোঁ যে ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল যিটো দলে কৈছে সবকা সাথ সবকা বিকাশ, সকলোৱে লগত ওলাই আহিব আৰু সকলোৰে বিকাশ হ'ব। তাৰ লগতে আকৌ আমাৰ প্ৰধানমন্ত্ৰীজীয়ে এটা মন্ত্ৰ দিছে যে সবকা প্ৰয়াস আৰু সবকা বিশ্বাস, আমি সকলোৱে প্ৰয়াস কৰিব লাগিব একেলগত, আন এজনক আস্থা আৰু বিশ্বাসত ৰাখি, আন এজনক আস্থা আৰু বিশ্বাসত লৈ আমি আমাৰ অঞ্চলটোৰ বাবে, আমি আমাৰ ৰাইজৰ বাবে কাম কৰিব লাগিব। আৰু তাৰে প্ৰতি দৃষ্টি ৰাখি যিসকল কৰ্মকৰ্তাই আজি ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব, তেওঁলোকক মই আশ্বাসন দিব খুজিছোঁ আমাৰ দল হৈ, যিসকল কৰ্মকৰ্তাই আজিৰে পৰা বিজেপি দলৰ এগৰাকী সদস্য বা সদস্যা হৈ উঠিব, তেখেতসকলে বিজেপি দল হৈ ৰাইজৰ কাম কৰাত ক'তো বাধা নাথাকিব, তেওঁলোকে নিজৰ ক্ষমতা অনুযায়ী কাম কাজ কৰিবৰ বাবে কপিলী মণ্ডলত সুযোগ আৰু সুবিধা পাব। তেখেতসকলক আমি আঁকোৱালি দিব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।